हेलो राइज नमस्कार वेलकम टू माय चैनल एडी ब्लॉग दरके जिदे मेरा नाम अजित दे साक আজি আপোনালোকক আকৌ এটা নতুন গাড়ী উদ্দেশ্যতে ইউটিউবৰ ভিডিও চাই কোট গাড়ী শিকাইছো আপোনালোক দেখাইছো আৰু কোন কোন লগত আহিছে গোটেইখিনি দেখাইছো আৰু গাড়ীখনৰ কি লুক নতুন কৰিছো সেইটো দেখাইছো প্ৰথমতে আপোনালোক ফিলখন চাই লকচোন মোৰ গাড়ী শিকাও ফিলখন চাক এখন নতুন ফিল লৈছো একদম ধুনিয়া এখন একদম কোট আহিছে জানে এয়ারপোর্টর ফালে এয়ারপোর্টর এখন ধুনিয়া ফিল একদম পুরা দিনটো শিকাম আর আজি কাক কাক গাড়ী শিকাম কেনেকৈ শিকাম আপোনালোক দেখাইছো আৰু ক'ত যাম গোটেইখিনি পাব দেৰি নকৰো এইফালে গাড়ীখন মানে পুৰা চাকাচাক কৰিছে দিছো আৰু এইফালে গাড়ীত মেম্বাৰ ফুল আৰু গোটেইকেইটা হৈছে কি এডি ব্লগছ লাভাৰ গতিকে আপোনালোক গাড়ীখন দেখাও আৰু এইফালে এনাৰ্জি পুৰা লৈছো পানী চানি পুৰা লৈছো আল্টিমেট লেভেলত মানে গাড়ী শিকাব আছো এতিয়া ফ্লাইট শিকিব নেচনা হৈছে চাকচোন ক'ত আহিছো জানে না এনেকুৱা হৈছে একদম ফ্লাইটৰ লগতে আৰু এডি ভাই ইয়াত চাক এইফালে পুৰা এৰোপ্লেনৰ জাগাত আহি গৈছে এবাৰ চাক কৰবি বস্য কৰবি কেনেকুৱা লাগিছে তোমাৰ 10 দিন যে ইউটিউব ভিডিও চাই গাড়ী শিকিলা তোমাৰ ভালে লাগছি পাৰিছে নে নাই ভিডিও দেখাৰ পৰা সাতটো বেলেগ নেকি নাই একে ভাল নে বেয়া এইটো সঁচা কথা কবি আৰু বেলেগ মানুহ চাব না ৰিয়েলটো কোৱা হয় নেকি আৰু আজি আমি ফিল্ডত আকৌ আহিছো এই কাৰণে আহিছো ফিল্ডখনত আমি কেইটামান বস্তু ক্লিয়াৰ কৰিম আৰু মানে তিনিজনকে লৈছো আৰু ইফালে বাইদেউ আছে 10 দিন অলৰেডি ভিডিও চাই ট্ৰেইনিং কৰিলে ধুনিয়া কনফিডেন্স ধুনিয়া আৰু ৰাস্তাটো নিজে চলাব পাৰি হৈছো বাকি সাৰ বহি থাকে ওচৰত কনফিডেন্সটো বাঢ়ি গৈছে আৰু এইখন ফিল্ডৰ মেইন চিনাকি হৈছে এইজনে মেম গতিকে এইখন ফিল্ড মোক দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনাকো এই প্ৰকাণ্ড ফিল্ডখন মই মানে গাড়ী চলোৱাৰ কাৰণে লৈছো এনে গাড়ী কবা নাই একদম অৰেঞ্জ লৈ নে কি বাবু আৰু বাবু একদম মোৰ ভিডিও চাই পুৰা ফ্ৰেন হৈ গৈছে আৰু বাবু কালিৰ পৰা মানে মোক ফোন কৰি অৱস্থাই নাই আজি বাবু পুৰা ফুল এক্সাইটেড গতিকে তোমাৰ কাৰণে চাওক কি সুন্দৰ ফিল্ড ৰাখিছো এডি ভাই কি কবা আৰু কোনোবাই যদি গাড়ী শিকবা মন আছে সাৰতাত আইলি হল ফোন নম্বৰ দিয়া আছে যোগাযোগ কৰলি হল হয় নেকি বাবুক ফাৰ্ষ্ট যিখিনি আমাৰ বেসিক বস্তু ধুনিয়াকে বুজাই দিয়া গল হয়নে বাবু এতিয়া মানে অলপমান গৰম উঠি গৈছে সেইকাৰণে অলপ এনাৰ্জি লৈ লৈছে মানে আজ আমাৰ গাড়ীত অকল ট্ৰেইনিঙে নহয় নেকি বাইদেউ চাহ ৰুটি আৰু এতিয়া গৰম কাৰণে আমাৰ আহি গৈছে পুৰা একদম এনাৰ্জি ওআৰএছটো মানে আপোনালোকে খাই থাকিব পাৰে কোনো কথা নাই কি বাবু খাই লোৱা এতিয়া গাড়ী চলাম ধুনিয়াকে শিকাই মিলাই দিছো এতিয়া কথা বন অনলি ওৱান গাড়ী ট্ৰেইনিং নহব এতিয়া পুৰা ফকাস মেইনলি গাড়ীত ঠিক আছে এক লগালো তুই লগা ক্লাছটো দবাই দিয়া ক্লাছটো বডিত লগাই দিয়া বঢ়িয়া ধুনিয়াকে দিয়া চলো জংগলে মংগলে লৈ যোৱা গাড়ী সকলো ইমান মৰম চেনে দিয়া বাবু বহুত ধন্যবাদ নহয় বাইদেউ সবকে ইমান মৰম কৰিছে আৰু আপোনালোকে ইমান ধুনীয়া ধুনীয়া গাড়ীৰ ভিডিঅ'বিলাক চাই আছে ভাল লাগিছে আৰু নতুন নতুন ভিডিঅ' পাব আৰু আজি গোটেইকেইজনে হ'ল ইউটিউবৰ ভিডিঅ' চাই আহিছে আৰু তেতিয়া ট্ৰেইনিং আৰম্ভ কৰিছো মই ফিল্ডত বাবু ৰাইট টাৰ্ণ কৰা গাড়ীয়ে শিকাই আছো নে ফ্লাইটে শিকাই আছো ধৰিবই নোৱাৰো যে ৰাইজ আৰু বাবু এইফালেতো ফ্লাইট বাবু কেনেকুৱা লাগছে পিছে আজি ধুনীয়া বতাহ ধুনীয়া ফিল্ড ধুনীয়া আৰু ইফালে ওপৰেদি ফ্লাইট যাই আছে জোচে বেলেগ আৰু ফাৰ্ষ্ট দিনা ফাৰ্ষ্ট তোমাৰ সুন্দৰ এখন ফিল্ডত গাড়ী চলাই কেনেকুৱা লাগছে তোমাৰ এই যে নিউজ বিলাকতে অনুভৱ কেনে হয় নেকি ঠিক আছে চলাই হৈছে ছেকেণ্ড মেম্বাৰ কৰবি বেলেগ বাইদেউ কৰবিৰ পৰা জুচ লৈ লওক চাক কৰবি পুৰা চলা ধুনীয়াকে অলপ লাহে লাহে উৰাই নিদিবা গাড়ী বা আজি জুচ দেখোন তোমাৰ একদম চাবা গলকি বস্তু উঠি উৰি যাব সাৱধান ধুনীয়াকে চলোৱা লেফ্ট ৰাইট টাৰ্ণ বুজি পাইছা ষ্টপ কৰা যোৱা বুজি পাইছা অলপমান শ্ল' কৰিব লাগিব নেকি টাৰ্ণিঙত আকৌ চিধা কৰা ধুনীয়াকে চিধা কৰা তাৰমানে ফিল্ডত পাৰিলে তুমি ৰাস্তাত পাৰিবা হয়নে নহয় আজি তাৰমানে আমাৰ ফিল্ডত পুৰা স্পেচিয়েল ট্ৰেইনিং হৈছে ষ্টপ কৰা টাৰ্ণিং কৰা 1 গিয়াৰ 2 গিয়াৰ নে কি কৰবি ফিল্ডক দিলো ধুনীয়াকে বাই বাই এতিয়া আমি ৰাস্তাৰ কনফিডেন্স চাম নে কি অলপ ৰাইজক ক'ত যাম কম নেকি এতিয়া আমি এতিয়া গৈ আছো এখন সুন্দৰ ধাবা মানে আমি ধাবাত এতিয়া ভোক লাগি গ'ল দুপৰীয়া হ'ল 2টা বজাত কোনখন ধাবাত যাম আৰু ধাবানৰ কি চিষ্টেম আছে কৈ আছে নে কি কৰবি চলো আহি ধুনীয়াকে পালো মহা মনসা মন্দিৰ আহি দেখো আমি মা মনসা মন্দিৰ ইয়াৰ পৰা আমি আকৌ ডাইৰেক্ট যাম চিধা আমি গৈ আছো ৰামপুৰ চাগে কৰবি ফি ৰাস্তা পাই একেবাৰে পুৰা খানা খুৱাম বুলি কয় জোচে বেলেগ হৈ গৈছে অলপ লাহে লাহে যা বাপ্পা কি ফালি দিছে চাবা চাইকেল টাইকেল আছে এম্বুলেন্সৰ নিচিনাকে লৈ গৈছে তুমি একেবাৰে অলপ লাহে লাহে চলোৱা বাপ্পা ইমান জোৰ হৈছে নে জোচ খানা খুৱাম
আমি আহি আছো বলাকবাৰী ৰাস্তা কৰবি চাৰি লগা চাৰি বাপ লাহে লাহে অলপ ইমান জোৰত যাই আছে যে তুমি কিয় আজি হা কৰবি মেইন আজি ড্ৰাইভিঙৰ বাপ্পা ঐ বাইদেউ পাত্তাই নাপাব বাইদেউ দেখছে জোচ ট্ৰেইনিং হৈছে মানে কি ক'ম আৰু নে কি বাইদেউ আজি মানে বৰষুণত চলাটো হৈছে কৰবি আজি কি কোৱা তুমি ট্ৰেইনিং মানে 7টা ট্ৰেইনিং হৈছে আজি হা ইফালে লং ড্ৰাইভো আছে আৰু ইফালে তোমাৰ বৰষুণো আৰু ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হৈছে হয়নে নহয় ভয় লাগছে নেকি এই ধুনীয়াকে পাই গ'লো বিজয়নগৰৰ ভিৰত চলাইছে নে বা আজি হাইৱেবিলাক কৰবি বিজয়নগৰ পাই গ'লেই সাৱধান এতিয়া চাম্ভালকে আগতে গাড়ী আছে আকৌ এতিয়া ধুনীয়াকে আহি গ'লো ৰামপুৰ চাওক এয়া মাংস ভাত 50 টকাত বাবা হোটেল বাবা হোটেলত খানা খাইছি দেখছে বাবা হোটেলত খানা খাই চব মানুহ চাওক বাবা হোটেলত খানা খোৱা মানুহ বাইদেউ কি বাবা হোটেলত ভাত খাব কি দিব চাইছে আহিছে বাবা হোটেলত ভাত খাব আৰু মই ইউটিউব বনাই আছো চাওক এতিয়া আপোনালোক মানুহ চাওকচোন বাবা হোটেলৰ মানুহ তাক খানা খাইছে আপোনালোক গোটেইখিনি চিষ্টেম কৈ আছো এতিয়া ধুনীয়াকে আমি ধুনীয়াকে আহি ৰখি গ'লো নহয় তো মানে এতিয়া কি বিয়া খাব যেন লাগিছে নে কি লাগিছে আপোনাক গমেই নাপাব মানে ইমান মানুহে ধুনীয়াকে খানা চানা আহিছে আৰু এইফালে এইবিলাক চাওক আপোনালোকৰ মানুহ চাওকচোন ভাত খোৱা মানুহ ৰখি থাকিব লগা হৈছে এতিয়া আমি এনেকে ৰখি আছো পাত লয় এইফালে ধুনীয়াকে আমাৰ আহি গ'ল খানা মাছ ফ্ৰাই আৰু মাছৰ জোল আলু ভাজি জলকীয়া আচাৰ চব আছে আৰু বাইদেউ ৰখাই নাই আৰু মাংস আহি আছে কৰবি কি ৰখাই নাই কাদয় 50 টকাত খাব পায় আৰু এইফালে আমাৰ মাংস লৈ আহিছে বাইদেৱে হান্দিত কৰি বা এইফালে দালি এইফালে ধুনীয়াকে খানা চিষ্টেমবিলাক চাওক চাটনি তাটনি পুৰা এভেইলেবল দালি চব্জি ভাজি মাছ মাংস পুৰা এভেইলেবল আৰু এইফালে ধুনীয়াকে খাইছে চবে আৰু আমাৰ বাইদেউ খালে ভাত মাছ মাংস আৰু তুমি কি মাছ মাংস আৰু এইফালে পইচা দি আছে আৰু দাদাজনক দেখাই খাই ধুনীয়া লাগিল আমি গুৱাহাটীৰ পৰা আহিলোঁ খানাখিনি গোটেইখিনি ধুনীয়া লাগিছে আপুনি কেতিয়াৰ পৰা এইটো কৰিছে ইমান বস্তু বাঢ়ি দামত যে আপুনি 50 টকা খুব ধন্যবাদ দিছোঁ আপোনাৰ গুড নেমটো মোৰ শ্ৰী তপন কলিতা মই 2013 পৰা কৰিছোঁ খুব ভাল লাগিল আজি আমি আৰু আমি লগত বাইদেউকেইটা কৈছোঁ গোটেইখিনি দেখালোঁ আৰু আমি বেলেগকো কাষ্টমাৰবিলাক মোক ভাল পায় এইকাৰণে মই তাৰমানে ফিক্স চাৰ্ভিছ একদম আপোনাৰ বিয়াৰ দৰে লাগিছে চাৰ্ভিছটো মানে পুৰা তুৰন্ত আহিছে কি নহওক আপোনাক লগ পাম ভাল লাগিল ৰামপুৰ আহিলে আৰু বেলেগো আহিব আৰু এইফালে চাওক ৰাইজে কি ধুনীয়াকৈ খানা খাই আছে একদম চিষ্টেমত চলি আছে ভিৰ মস্ত ভিৰ খানা খাই ইমান ধুনীয়া লাগে চব 50 টকাত ইমান ফ্ৰী খানা আজিৰ দিনত মানে আচৰিত লাগে কাৰণ মাংস মাছ মানে ইমান বস্তুৰ দাম আপোনালোকে আহিব ৰামপুৰ মানে কোনো দোকানী দিব নোৱাৰে ৰামপুৰ চহৰত মানে এয়া ৰামপুৰ টাউনত চাওক আপোনালোকে ধুনীয়াকৈ চাওক এইফালে ৰামপুৰ দাদা ভাত খাই কেনেকুৱা লাগিল আপোনাৰ ধুনীয়া লাগছে ধুনীয়া আপুনি ক'ৰ পৰা আহিছে মই বৰিহাটৰ পৰা ইউটিউবত দেখা পাই ইউটিউবত দি পেলাই আহিছে চাওক আপুনি এনেকুৱা বহুত ধৰণৰ মানুহ আছে একদম ভিতৰত ফুল যাব নোৱাৰে আপোনালোকে আহক 50 টকাত ভাত খাওক আৰু বাবা হোটেলখন আমি দেখাই আহিছোঁ চাইনবোৰ্ডখন 50 টকাত ভাত মাছ মাংস বাবা হোটেল তাতে উঠাব লাগে তাতে আপুনি সদায় ভাত খাই নেকি ইয়াত সদায় ভাত খাই হয় নেকি আপুনি ইয়াৰে তাৰমানে আমি ক'ত পাইছোঁ নে আমি গুৱাহাটী পাইছোঁ ভাত খাব ইয়াতে 50 টকাত আমাৰ তাৰমানে তাতে বহুত দাম ইমান হা ঠিক আছে আপোনাকো লগ পালোঁ ভাল লাগিল আপোনাৰ গুড নেমটো ঠিক আছে মোৰ ভিডিঅ'বিলাকো চাই থাকিব আপুনি পাব আপোনাকো উঠাই থৈ দিম আমাৰ পাইলট চেঞ্জ মানে খানা খোৱাৰ পিছত আৰু খানা খোৱাৰ আগত এটা হয়নে এতিয়া কৰবি কেনেকুৱা লাগিল যি নহওক ইমান ধুনীয়াকৈ খানা দিছে হয়নে নহয় মানে তুমি ক'ব লাগিব যে 50 টকাত আজিৰ দিনত য'ত 1 কেজি আলুৰ দাম 40 টকা আৰু তাতে কি ধুনীয়া আলু ভাজি মাছ ফ্ৰাই তাৰপিছত তোমাৰ গোটেইখিনি আছে মাংস মাত্ৰ 50 টকাত আমি ধুনীয়াকৈ খাইলোঁ আৰু আজি আমি ড্ৰাইভিঙৰো খুব ধুনীয়া লং ট্ৰিপ হৈ গ'ল দুটা ঠিক আছে আৰু বাবু আজি ফাৰ্ষ্ট দিনৰ ক্লাছ হৈ গৈছে যদি আপোনালোকে কি কৰিব খোজে যদি গাড়ী শিকিব খোজে ছাৰৰ তাতে আহিলি হ'ল আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব
যদি বেয়া লাগে ধুনীয়া ধুনীয়া কমেণ্ট দিব যদি আপোনালোকে সেই হোটেলখনত যাব বিচাৰিছে খাব খুজিছে তেতিয়াহ'লে ডাইৰেক্ট যাব লাগিব বিজয়নগৰৰ পৰা অলপ আগত বেছি দূৰ নহয় গুৱাহাটীৰ পৰা 35 কিলোমিটাৰ দূৰত তাতে যাওক আৰু ধুনীয়াকৈ এসাঁজ ভাত খাই হওক আৰু আজি আমি ড্ৰাইভিঙৰ লগতে আজি খানা যিহেতু থাকে গতিকে খানা চানা খালোঁ আৰু আজি আমি বেছি দেৰি নকৰোঁ বাইদেউকো বিদায় দিম বাইদেউ যিহেতু জালুকবাৰীত থাকে সেই কি কয় বাইদেউ আৰু ধুনীয়াকৈ চব থাকে আজি বহুত চলালোঁ আৰু বহুত হয় নেকি চাওক হাইৱেত কি ধুনীয়া চলাই আছে যদি আপোনালোকে 50 টকাত ভাত খাব খুজিছে মাংস ভাত যাব লাগিব বাবা হোটেল একদম কি কয় এইটো মিৰ্জা পলাকবাৰী মিৰ্জা আগত ৰামপুৰ আদালৈ গাড়ী শিকিব ইচ্ছে চলোৱা আছিল তেতিয়া আহিব লাগিব মোৰ তাত গতিকে যদি আপোনালোকে এনেকুৱা লং ড্ৰাইভ যায় গুলি চলাই পাৰ চলাই এদিন ধৰণৰ সমস্যা নাই দিনত থাকে আৰু বাইদেউ ইতিমধ্যে ক'ৰবাত বেলেগত শিকিছিল আৰু এতিয়া মোৰ লগত আজি 12 দিনত বাইদেউক কেনেকুৱা কনফিডেণ্ট খুব ধুনীয়া আৰু বাইদেউক মই জালুকবাৰী পিক আপ দিম গ'লোঁ কৰবী জালুকবাৰী থাকে আৰু আমাৰ বাবু শিলপুখুৰীত গোটেইকেইটাই মিলি আজি এটা মানে ধুনীয়া প্ৰগ্ৰেম এটা হৈ গ'ল গতিকে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়া আজি বাই বাই দিলোঁ আপোনাক নেক্সট আকৌ লগ পাম এতিয়া আপোনালোক দেখাইছোঁ বাইদেউৰ কি গাড়ীখন এইটো নেক্সন চলাব আজিৰ পৰা মোৰ গাড়ীত ট্ৰেইনিং শেষ মানে 12 দিনত অলমষ্ট কেনেকুৱা লাগছে আপোনাৰ 12 দিনত খুব ধুনীয়া লাগিছে নহয় আৰু কৰবী হাঁহি আছে বাবা হোটেলত খানা খাইতি যি নহওক ৰাইজ আৰু দেৰি নকৰোঁ আজি গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কি বোলে জনাব নিশ্চয় যাম বাই বাই নেক্সট টাইম লগ পাম